Hello everyone, I am Dipankar Teka and welcome to our channel Rainbow Tech once again within another video. Seva boardor class 10 computer science বিষয়টোৰ আজি এইটো আমাৰ 3 নম্বৰ ভিডিও। ইয়াৰ আগৰ ভিডিওত মই তোমালোকৰ আগত সম্পূৰ্ণৰূপে কম্পিউটাৰ নেটৱৰ্কৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত উক্ত চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰিম। আশা কৰো তোমালোকে মোৰ আগৰ ভিডিওবিলাক চাইছা আৰু বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউট আছে বা ডাউট থাকে তো তোমালোকে মোক কমেন্ট সেকশনৰ দ্বাৰা জনাব পাৰা বা স্ক্ৰিনত দেখি থকা WhatsApp নম্বৰ যোগেও জনাব পাৰা। আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত সম্পূৰ্ণৰূপে কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰিম, লগতে কিছুমান ইম্পৰ্টেন্ট ফুল ফৰ্ম আলোচনা কৰিম আৰু তোমালোকৰ চেপ্টাৰত যিবিলাক ডেসক্ৰিপটিভ কোৱেশ্চন এনসাৰস আছে সেইবিলাকো আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিওটোত মই সম্পূৰ্ণৰূপে নেটৱৰ্ক ডিভাইচৰ বিষয়ে আলোচনা কৰিছিলোঁ, লগতে কিছুমান কমিউনিকেশ্যন প্ৰটোকল আৰু কিছুমান বেসিক নেটৱৰ্কিং কমাণ্ডৰ বিষয়ে আলোচনা কৰিছিলোঁ। এই বেসিক নেটৱৰ্কিং কমাণ্ডছ বিলাক মই এটা এটাকৈ ধুনীয়াকৈ কম্পিউটাৰত প্ৰেক্টিকেল হোৱা দেখাইছিলোঁ। যদি আগৰ ভিডিওটো তোমালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিওটো এবাৰ চাই ল'বা আৰু সম্পূৰ্ণখিনি বস্তু বুজি ল'বা। আৰু যদি তোমালোকে MS Excel এই সফটৱেৰটোৰ বিষয়ে কিছু জ্ঞান ল'ব বিচাৰিছা তোমালোকে মোৰ চেনেলত ভিজিট কৰি পেলাই তাত এটা MS Excel in Assamese কমপ্লিট প্লেলিষ্ট এটা আছে, হেইটো তোমালোকে চাই ল'ব পাৰা। আৰু এই আই বটনত তোমালোকে মোৰ MS Excel in Assamese প্লেলিষ্টটো দেখা পাবা, তাত ক্লিক কৰিও তোমালোকে চাই ল'ব পাৰা। তেনেহলে বলা আৰু বহু বেছি পলম নকৰি আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো। ওকে, প্ৰথমতে মই তোমালোকৰ কাৰণে লৈ আহিছো কিছুমান ইম্পৰ্টেন্ট ফুল ফৰ্ম, যিবিলাক ইয়াতে এখন টেবল ফৰ্মত তোমালোকে দেখা পাইছা। এই ফুল ফৰ্মখিনি তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা খুব বেছি ইম্পৰ্টেন্ট। প্ৰথমতে ইয়াতে মই ধুনীয়াকৈ শৰ্ট ফৰ্ম বিলাক লিখি থৈছো আৰু ইয়াতে প্ৰত্যেকটা শৰ্ট ফৰ্মৰ এগেইনষ্টত ফুল ফৰ্ম বিলাক লিখি দিছো। যেনেকৈ ARP ফুল ফৰ্ম কি? এড্ৰেছ ৰিজলিউশ্যন প্ৰটোকল। DHCP ডাইনামিক হোষ্ট কনফিগাৰেশ্যন প্ৰটোকল। তেনেকৈ প্ৰত্যেকটা শৰ্ট ফৰ্মৰ এগেইনষ্টত একোটা ফুল ফৰ্ম লিখি থৈ দিছো। তোমালোকে এই ভিডিওটো পজ কৰি ল'ব পাৰা, লৈ পেলাই তোমালোকে এইখিনি তোমালোকৰ কপিত নোট ডাউন কৰি ল'ব পাৰা, বা তোমালোকে এইখিনি এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু ভিডিওটো চোৱা শেষ হোৱাৰ পিছত তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি ল'ব পাৰা। তোমালোকে যেটো ভাল লাগা হেতু কৰি ল'বা আৰু এইখিনি তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা খুবেই বেছি ইম্পৰ্টেন্ট। এতিয়া মই লৈ আহিছো তোমালোকৰ আগত ইন্ট্ৰডাকচন টু কম্পিউটাৰ নেটৱৰ্ক চেপ্টাৰটোৰ শেষৰ ফালে মেনশন থকা কিছুমান কোৱেশ্চন এনসাৰ ডিসকাস কৰিবলৈ। প্ৰথমতে মই তোমালোকৰ আগত কিছুমান ফিল ইন দা ব্ল্যাঙ্কস আলোচনা কৰিম। প্ৰথমতে মই কি কৰিম, তোমালোকৰ সন্মুখত কোৱেশ্চনটো দাঙি ধৰিম আৰু তোমালোকে ইয়াৰ এনসাৰ দিব চেষ্টা কৰিবা। ভিডিওটো পজ কৰি ল'বা আৰু ইয়াৰ এনসাৰটো দিব চেষ্টা কৰিবা আৰু তাৰ পিছত তোমালোকে মই দিয়া এনসাৰটো চাই ল'বা। তো তোমালোকে ক'ব চেষ্টা কৰাচোন, the host name command is used to display। আমি host name commandটো কেতিয়া ব্যৱহাৰ কৰো, কি ডিসপ্লে কৰাৰ কাৰণে ব্যৱহাৰ কৰো? আশা কৰো তোমালোকে এতিয়ালৈকে এনসাৰটো পাই গৈছা। yes, আমি কেতিয়া ব্যৱহাৰ কৰো? যেতিয়া আমি কম্পিউটাৰটোৰ নেমটো চাব লগা হয়। host name কমাণ্ডৰে আমি কি কৰিব পাৰো? কম্পিউটাৰটোৰ নেমটো চাব পাৰো। এতিয়া হেইছো আমি 2 নম্বৰ কোৱেশ্চনটো লৈ। The length of a IP4 and IPv6 is dash and dash bytes respectively। IPv4 আৰু IPv6 যেটো IP এড্ৰেছ থাকে ইয়াৰ কিছুমান লেংথ আছে। তো লেংথটো কিমান বাইটৰ হয় তোমালোকে হেইটো ক'ব লাগে। আশা কৰো তোমালোকে এতিয়ালৈকে এনসাৰটো পাই গৈছা, যদি পোৱা নাই এনসাৰটো তোমালোকে চাই লোৱা। The length of an IP4 and an IPv6 is 4 and 16 byte respectively। IPv4 ৰ যেটো লেংথ হয় হেতু 4 বাইট হয় আৰু IPv6 ৰ লেংথ যেটো হেতু 16 বাইট হয়। আৰু এই কোৱেশ্চনটো তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহু বেছি ইম্পৰ্টেন্ট। তোমালোকে এটো নোট ডাউন কৰি ল'বা। আশা কৰো তোমালোকে এইবিলাক বুজি পাই আছা। এতিয়া হেইছো আমি নেক্সট কোৱেশ্চনটো লৈ। An access point is used to connect। access point এটা আমি কি কানেক্ট কৰিবলৈ ব্যৱহাৰ কৰো? তোমালোকে ভিডিওটো পজ কৰা আৰু এনসাৰ দিব চেষ্টা কৰা। access point আমি কেতিয়া ব্যৱহাৰ কৰো?
yes access point to আমি wireless device or লগত connect কৰিবলৈ ব্যৱহাৰ কৰো এবাৰ আহিছো মই 4 নম্বৰ কোৱেশ্চন টো লৈ the ping command is used to মই তোমালোকৰ আগত লাষ্ট ভিডিওটোত এই ping command টো ব্যৱহাৰ প্ৰ্যাকটিক্যাল সহকাৰে বুজাইছিলো এই ping command টো আমি কেতিয়া ব্যৱহাৰ কৰো ভিডিওটো পজ কৰা আৰু এনসাৰ দিব চেষ্টা কৰা yes ping command আমি ব্যৱহাৰ কৰো to test connectivity between devices অৰ্থাৎ মোৰ কম্পিউটাৰটো আন এটা কম্পিউটাৰৰ লগত বা তোমাৰ মোবাইল ফোনটো তোমাৰ আন এটা ফ্ৰেণ্ডৰ মোবাইলৰ লগত প্ৰপাৰলি কানেক্ট হৈ আছে নে নাই তেওঁৰ লগত তোমালোকে কন্টাক্ট কৰি থাকিব পাৰিছা নে নাই ডাটা ট্ৰান্সফাৰ কৰি থাকিব পাৰিছা নে নাই এই গোটেইখিনি বস্তু আমি এই পিং কমাণ্ডটোৰ দ্বাৰা চেক কৰিব পাৰো আগৰ তোমালোকে এইখিনি বুজি পাইছা fill in the blanks or এইটো আমাৰ শেষ প্ৰশ্ন https transfer dash data https এ ডাটা বিলাক কেনেকৈ ট্ৰান্সফাৰস কৰে কেনেকৈ ট্ৰান্সফাৰ কৰে https এ yes correct answer to কি encrypted encrypted মানে কি লুকাই থকা এনেকুৱা কৈ ডাটাটো ট্ৰান্সফাৰ কৰে যাতে আমাৰ মাজৰ ডাটা বিলাক কোনেও চাই থাকিব নোৱাৰে বা হ্যাক কৰিব নোৱাৰে আমাৰ ডাটা বিলাক চুৰ কৰিব নোৱাৰে আহা কৰো তোমালোকে এই fill in the blanks কিনি বুজি পাইছা আৰু ইয়াৰ এনসাৰ বিলাকো তোমালোকে পাই গৈছা এবাৰ মই লৈ আহিছো তোমালোকৰ চেপ্টাৰত থকা মাল্টিপল চইচ কোৱেশ্চন এনসাৰস বিলাক প্ৰথম কোৱেশ্চনটো কি আছে তোমালোকে দিব চেষ্টা কৰিবা তাৰ পিছত তোমালোকে এনসাৰটো চাই লবা ভিডিওটো পজ কৰি লবা আৰু তোমালোকে তোমালোকৰ ফালৰ পৰা এনসাৰ দিব ট্ৰাই কৰিবা যেতিয়া তোমালোকে এনসাৰটো পাবা তো তোমালোকে ভিডিওটো কন্টিনিউ কৰিবা ওকে প্ৰথম কোৱেশ্চনটো কি দিছে which device is required to connect multiple heterogeneous network অৰ্থাৎ কি ডিভাইস আমি ব্যৱহাৰ কৰো যেটা আমি বহু কেইটা ডিভাইস এটা কম্পিউটাৰ নেটৱৰ্কত কানেক্ট কৰিব লগা হয় yes আমি কি ডিভাইস ব্যৱহাৰ কৰো ৰাউটাৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো বহু কেইটা কম্পিউটাৰ এটা নেটৱৰ্কত কানেক্ট কৰিব পাৰো ৰাউটাৰ ইজ দা কাৰেক্ট আনসাৰ এবাৰ আহিছো আমাৰ মাল্টিপল চইচ কোৱেশ্চনৰ 2 নম্বৰ কোৱেশ্চনটো লৈ which is the largest type of computer network yes আমি এতিয়ালৈকে পঢ়ি আইছো ন কম্পিউটাৰ নেটৱৰ্কত 4টা ধৰণৰ কম্পিউটাৰ নেটৱৰ্ক আছে ইয়াৰ ভিতৰত কোনটো সকলোতকৈ ডাঙৰ নেটৱৰ্ক বুলি আমি ধৰি লও yes সকলোতকৈ ডাঙৰ নেটৱৰ্ক বুলি আমি 1ক ধৰি লও আৰু ইয়াতে যদি এটা কোৱেশ্চন হয় what is the full form of 1 ফুল ফর্ম কি আছিল ওয়াইড এরিয়া নেটওয়ার্ক আর যদি ইয়াত লার্জেস্টৰ হলে যদি তোমালোকক দিয়ে যে স্মলেস্ট সকলোতকৈ স্মলেস্ট টাইপ অফ কম্পিউটাৰ নেটওয়ার্ক কোনটো তেতিয়া তোমালোকে কি কবা এটা তোমালোকে yes কি কবা পান ইজ দা স্মলেস্ট নেটওয়ার্ক কম্পিউটাৰ নেটওয়ার্কৰ ভিতৰত সকলোতকৈ সৰু নেটওয়ার্ক কি হয় পান and what is the full form of PAN personal area network very good ever আহিছো আমাৰ 3 নম্বৰ কোৱেশ্চনটো লৈ which protocols transfers encrypted data instead of plain data তলৰ কোনটো প্ৰটোকলে ডাটা বিলাক কি কৰে এনক্ৰিপ্টেড ফৰ্মত পঠায় অৰ্থাৎ কোনেও যাতে আমাৰ ডাটাটো হ্যাক কৰিব নোৱাৰে ট্ৰান্সফাৰ কৰিব নোৱাৰে কোনেও চেক কৰি থাকিব নোৱাৰে তো তেনেকুৱা ধৰণৰ কোনটো প্ৰটোকল ব্যৱহাৰ কৰে এনেকুৱা ক্ষেত্ৰত yes হেতু হৈছে কি HTTPS very good HTTPS is the correct answer very good আৰু যদি ইয়াতে এটা কোৱেশ্চন আহে what is the full form of HTTPS hypertext transfer protocol secure এবাৰ আহিছো আমাৰ 4 নম্বৰ কোৱেশ্চনটো লৈ কি দিছে how many bytes are reserved for OUI in a MAC address অৰ্থাৎ এটা MAC addressত কিমান এড্ৰেছ এটা ৰিজাৰ্ভ থাকে প্ৰত্যেকটা এড্ৰেছৰে কি থাকে এটা ৰিজাৰ্ভ সাইজ এটা থাকে আমাৰ নেটৱৰ্কত এটো তোমালোকে এটা মনত ৰাখি লবা ইয়াৰ ফিউচাৰ ইন ডেপথ নলেজ বিলাক তোমালোকে যেটা কম্পিউটাৰ সায়েন্সত মাষ্টাৰি লেভেল কৰিব যাবা ডেপথত পঢ়িব যাবা ইয়াৰ ওপৰত তোমালোকে পাই যাবা ক্লাস 10 লেভেলত এখিনি লৈকে এনাফ yes MAC এড্ৰেছৰ OUI বাইটস হিচাপত কিমানটা ৰিজাৰ্ভ থাকে তিনিটা ইয়াতে ৰিজাৰ্ভ থাকে লাষ্ট প্ৰশ্ন কি আছে
IP address can be automatically assigned if the network is connected with. IP address এটা automatically assign কৰা যায় এটা নেটৱৰ্কত যদি কানেক্ট হৈ থাকে কি কানেক্ট হৈ থাকে হেতু হ'ব DHCP সাৰ্ভাৰ DHCP এটা এনেকুৱা সাৰ্ভাৰ বা এনেকুৱা এটা প্ৰটোকল বুৰি ধৰি ল'ব পাৰা যে কি কৰে যিকোনো এটা কম্পিউটাৰ নেটৱৰ্কত ডিভাইস বিলাকক কি কৰে IP address একোটা automatically provide কৰি দিয়ে যাতে কোনো এজন ইউজাৰে ডাটা বিলাক একো প্ৰবলেম নোহোৱাকৈ কোনো বেৰিয়াৰ নোহোৱাকৈ ট্ৰান্সফাৰস কৰি থাকিব পাৰে আৰু এইটো ফেসিলিটি কোনে প্ৰভাইড কৰে DHCP সাৰ্ভাৰ আৰু ইয়াৰ ফুল ফৰ্মটো মই ইয়াৰ আগত ফুল ফৰ্ম সেকশনত দি থৈ দিছো তাৰ পৰা চাই লবা এতিয়া মই আহিছো তোমালোকৰ চেপ্টাৰৰ কিছুমান শৰ্ট এনসাৰ্স কোৱেশ্চনৰ ওপৰত এইকেইটা কোৱেশ্চন তোমালোকৰ চেপ্টাৰৰে হয় প্ৰথম কোৱেশ্চনটো কি আছে তোমালোকৰ mention the name of components required to set up a MAN network components বিলাকৰ নাম লিখিব দিছে MAN network এটা সেটআপ কৰোতে কি কি componentsৰ প্ৰয়োজন হয় draw a block diagram of a MAN network labeling name of each component কি কৈছে প্ৰথমতে কৈছে যে MAN network এটা সেটআপ কৰোতে কি কি componentsৰ প্ৰয়োজন হয় সেই গোটেই components বিলাক লিখিব দিছে আৰু লগতে তোমালোকক কি কৈছে এটা ব্লক ডায়াগ্ৰাম আঁকিব দিছে তোমালোকৰ এক্সামত এনেকুৱা কোৱেশ্চন আহিব পাৰে আৰু তোমালোকে এনসাৰটো ইয়াৰ পৰা লিখিব পাৰা মই ইয়াতে ধুনিয়াকৈ এনসাৰটো দি থৈছো তোমালোকে ভিডিওটো পজ কৰা আৰু ইয়াৰ পৰা এনসাৰটো নোট ডাউন কৰি লোৱা বা তোমালোকে কি কৰিব পাৰা এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা এই কোৱেশ্চনটোৰ এনসাৰটো মই কি দি থৈ দিছো to set up a metropolitan area network several components are required অৰ্থাৎ এটা MAN নেটৱৰ্ক কানেক্ট কৰাৰ কাৰণে বহুত ধৰণৰ কম্পোনেন্টছৰ প্ৰয়োজন a MAN is formed by connecting multiple local area networks spread across different building campus or location within a city অৰ্থাৎ MAN নেটৱৰ্ক কানেকশনটো কানেক্ট কৰিবলৈ হলে আমাক বিভিন্ন ধৰণৰ LAN কেবলৰ প্ৰয়োজন আৰু MAN কেবলৰ দ্বাৰা আৰু MAN কানেকশনৰ দ্বাৰা আমি কি কৰিব পাৰো একোটা বিল্ডিং বা একোটা ডাঙৰ ক্যাম্পাস বা একোটা ডাঙৰ লোকেশনত একোখন সিটিত আমি কি কৰিব পাৰো নেটৱৰ্ক अवेलेबल কৰি দিব পাৰো তো MAN কানেকশন এটাৰ কিছুমান প্ৰয়োজনীয় কম্পোনেন্টস হিচাপত আমাক প্ৰথমতে কি লাগিব মাল্টিপল ল্যান্স অৰ্থাৎ কিছুমান কেবলৰ প্ৰয়োজন হ'ব তাৰ পিছত আমাক এটা ৰাউটাৰ লাগিব যে ইন্টাৰনেটটো ওয়্যাৰলেছলি প্ৰভাইড কৰিব সুইচ লাগিব যে নেটৱৰ্কটো এটা ৰুমৰ পৰা আন এটা ৰুমলৈ কানেক্ট কৰি দিয়াত সহায় কৰিব কিছুমান ট্ৰান্সমিশন মিডিয়া থাকিব যে ইন্টাৰনেটটো ট্ৰান্সফাৰ কেনেকৈ হৈ থাকিব আৰু ডাটাটো কৰ পৰা আহিব আমি ইন্টাৰনেটৰ দ্বাৰা ইনফৰমেশন বিলাক কাৰ পৰা পাম সাৰ্ভাৰৰ দ্বাৰা তো এইকেইটা আমাৰ কাৰণে কি বহু বেছি ইম্পৰ্টেন্ট কম্পোনেন্টস হয় আৰু এই কম্পোনেন্টস কেইটা ব্যৱহাৰ কৰি মই ইয়াতে এটো কি কৈছো ধুনিয়াকৈ এটা ব্লক ডায়াগ্ৰাম আঁকি থৈ দিছো তোমালোকে এই ব্লক ডায়াগ্ৰামটো ভিডিওটো পজ কৰি পেলাই তোমালোকৰ কপিত আঁকি ল'ব পাৰা এইটো তোমালোকৰ এক্সামত আহিলে এইটো আঁকি দিব পাৰা এজ ইট ইজ ডায়াগ্ৰামটো নিমিলিব পাৰে এনেকৈ পাৰফেক্ট যে হ'ব লাগিব হেটো কথা নাই এক্সামিনাৰে বুজি পাকৈ তোমালোকে ডায়াগ্ৰামটো আঁকিবা যাতে তেওঁলোকে বুজি পায় আৰু তেওঁলোকে তোমালোকক মাৰ্কটো দিয়াত সক্ষম হয় যদি এইটো ব্লক ডায়াগ্ৰাম তোমালোকৰ কাৰণে টান লাগিছে বা অলপ কমপ্লিকেটেড লাগিছে মই আন এটা ব্লক ডায়াগ্ৰাম তোমালোকৰ সন্মুখত প্ৰভাইড কৰি দিছো এইটো ব্লক ডায়াগ্ৰামো তোমালোকে আঁকি ল'ব পাৰা যেটো তোমালোকৰ কাৰণে সুবিধা হয় হেটো তোমালোকে আঁকি ল'বা এইবাৰ মই আহিছো অন্য এটা কোৱেশ্চনলৈ 2 নম্বৰ কোৱেশ্চন হিচাপত ইয়াতে কি দিয়া আছে why host names should not be used to identify a computer in a computer network এটা কি দিছে কোৱেশ্চনটো প্ৰথমতে আমি বুজি লও যে কম্পিউটাৰ নেটৱৰ্ক এটাত কম্পিউটাৰ এটা চিনাকি কৰিবলৈ আমি host name কিয় ব্যৱহাৰ নকৰো অটো host nameৰ জায়গাত আমি কি ব্যৱহাৰ কৰো আমি ব্যৱহাৰ কৰো IP এড্ৰেছ বা MAC এড্ৰেছ আৰু host name তো আমি জানাত কি কাৰণে ব্যৱহাৰ কৰো অকল কম্পিউটাৰটোৰ এটা আইডেন্টিটি হিচাপত কম্পিউটাৰটোৰ আমাৰ কাৰণে ইউজাৰৰ কাৰণে এটা নেম এটা হিচাপত আমাৰ যেনেকৈ নেম থাকে তেনেকৈ নেম হিচাপত কম্পিউটাৰটোৰ host name এটা থাকে কিন্তু আমি কম্পিউটাৰ নেটৱৰ্কত চিনাকি কৰাৰ কাৰণে host name ব্যৱহাৰ নকৰো host name তো হৈছে আমাৰ কাৰণে
কিয় ব্যৱহাৰ নকৰো কি প্ৰবলেম আছে ইয়াতে লিমিটেশন কি আছে হেইটোৱে উঠিছে এই কোৱেশ্চনটোত তো আমি এনসাৰ হিচাপত কি লিখি লৈছো হেইটো আমি চাই লম A host name should not be used to identify a computer in a computer network because it is not always unique and can be changed by the user or system administrator. অৰ্থাৎ এই নেমটো আমি কিহৰ কাৰণে কম্পিউটাৰ নেটৱৰ্কত ৰাখিব নোৱাৰো কাৰণ এই নেমটো ইউনিক নহয় আজি মোৰ নাম দীপাঙ্কৰ তো মোৰ কম্পিউটাৰ নেমটো কি ৰাখিম দীপাঙ্কৰ ৰাখিম অৰ্থাৎ মোৰ হোষ্ট নেমটো কিন্তু এনেকুৱাটো নহয় ন এই গোটেই ইন্ডিয়াত বা আমাৰ গোটেই অসমখনত অকল দীপাঙ্কৰ এজনে আছে এনেকুৱা বহু কেইজন দীপাঙ্কৰ থাকিব আৰু এই দীপাঙ্কৰ কেইজনৰ কম্পিউটাৰ কেইটাৰ নামত তেওঁলোকে কি কৰিব দীপাঙ্কৰ নামে ৰাখিব বিচাৰিব আৰু সাপোজ কোনোবা এজনে ডাটা এটা ট্ৰান্সফাৰ কৰিছে আৰু ডাটাটো ট্ৰান্সফাৰ কৰিছে দীপাঙ্কৰলৈ তো এতিয়া কোৱা এই নেটৱৰ্কত এই ডাটাটো কোনজন দীপাঙ্কৰলৈ যাব মোৰ তাতে আহিব নে এজন লৰা সাপোজ নগাঁৱত আছে তেওঁৰ তাতে যাব নে কোনোবা সাপোজ তিনিচকিয়াত আছে তালৈকে যাব কনফিউজ হৈ যাব ন এনেকুৱা প্ৰবলেমৰ কাৰণে আমি host name ব্যৱহাৰ নকৰো In a large network multiple devices might be have similar or identical host name অৰ্থাৎ এটা ডাঙৰ নেটৱৰ্কত বহু কেইটা সিমিলাৰ নেমৰ কম্পিউটাৰ থাকিব পাৰে আৰু হেতু কি কৰিব পাৰে and which can lead to confusion confuse কৰি দিব মানুহক data to transfer কৰাত confuse কৰি দিব or error in communication আৰু কি হ'ব error আহিব যে মোৰ data to কোনোবা এজন বেলেগ দীপাঙ্কৰ তাত গুছি গৈছে তো এটো তো বহুত ডাঙৰ প্ৰবলেম হৈ যাব তো তেনেকুৱা ক্ষেত্ৰত আমি কি নকৰো host name ব্যৱহাৰ নকৰো also host name based identification relies on name resolution services like DNS আৰু এই host name to কোনে আইডেন্টিফাই কৰে তা DNS বুলি সার্ভিস থাকে এই DNS এ কৰে and if such services are not available or fail the computer may not be identified properly আৰু যদি DNS এ যদি কি হয় আমাৰ নেম এগেইনষ্টত বস্তু বিচাৰি যায় যে DNS এ যদি ভাবে যে এই ডাটাটো দীপাঙ্কৰক দিব লাগে তো DNS এ কি কৰিব অকল নেম হিচাপত যাব তো নেম হিচাপত এটা কোনজন দীপাঙ্কৰ তাত যাব তো খেলি মেলি হৈ যাব কনফিউজ হৈ যাব তো তেতিয়া কি হ'ব কমিউনিকেশনটো প্ৰপাৰ নহব so therefore more reliable identifiers like IP address তো হেইটো হিচাপত more reliable proper identifier হিচাপত কাক ব্যৱহাৰ কৰে IP address ব্যৱহাৰ কৰে যাক আমি লজিক্যাল এড্ৰেছ বুলি কওঁ or MAC address ব্যৱহাৰ কৰো are used to uniquely identify devices in a network MAC address আৰু IP address আমাক কি কৰে ডিভাইস বিলাক ইউনিকলি আইডেন্টিফাই কৰাত সহায় কৰে এবাৰ আহিছো আমি 3 নম্বৰ কোৱেশ্চনটো লৈ 3 নম্বৰ কোৱেশ্চনটো ইয়াতে কি আছে give 5 examples of valid and 5 examples of invalid IP4 addresses যে তোমালোকক কি কৈছে পাঁচটা valid IP address আৰু পাঁচটা invalid IPv4 addressৰ বিষয়ে addressৰ example লিখিব দিছে তো valid IP address মানে আমি কি বুঝো ইয়াতে মই আনসাৰটো দিছো তোমালোকে লিখি লবা ভিডিওটো পজ কৰি পেলাই মই অলপমান বুজাই দিছো valid IP মানে কি বুঝো an IPv4 address consists of 4 decimals number অর্থাৎ এটা IPv4 কি হয় এটা নাম্বার প্ৰত্যেকটা নাম্বার কি হ'ব লাগিব 0 ৰ পৰা 255 ৰ ভিতৰত থাকিব লাগিব যদি এই ৰেঞ্জটোৰ বাহিৰত যায় এই ৰেঞ্জটো যদি বাহিৰত যায় হেতু কি হ'ব ভ্যালিড IP এড্ৰেছ নহব তো ইয়াতে তোমালোকে দেখা পাইছা ইয়াতে মোৰ কোনোবাটো ভ্যালু এনেকুৱা হৈছে নেকি কোনোবাটো নাম্বার 255 ৰ বাহিৰত গৈছে 192 আছে 168 আছে 11 আছে তো 0 আৰু 255 ৰ ভিতৰতে আছে এটো আছে 10.0.1 এটো 0 ৰ পৰা 255 ৰ ভিতৰত আছে 172 255 ত কে সৰু তো এটো কিহৰ ভিতৰত আছে ৰেঞ্জৰ ভিতৰত আছে 16 আছে আৰু ইয়াতে কি আছে 254 তো কি হয় 255 তকৈ সৰুৱে হয় তো এটো কি হৈছে ৰেঞ্জৰ ভিতৰতে আছে নেক্সট ইয়াতে আছে 888 এটো কি হয় ৰেঞ্জৰ ভিতৰতে আছে 203 এটো কি হয় আমাৰ ৰেঞ্জৰ ভিতৰতে আছে তো এনেকুৱা ধৰণৰ IP এড্ৰেছক আমাৰ কি বুলি কম ভ্যালিড IP এড্ৰেছ যেটো আমাৰ 0 আৰু 255 ৰেঞ্জৰ ভিতৰত থাকিব
তো ইনভ্যালিড আইপি এড্ৰেছৰ বিষয়ে আহিছো আৰু পাঁচটা এক্সাম্পল মই তলত দি থৈছো কি লিখা আছে an invalid IPv4 address occurs if any segment is out of range অৰ্থাৎ যদি আমাৰ কিবা ফেলো 255 ৰ বাহিৰত গৈছে অৰ্থাৎ ডাঙৰ 255 তকৈ ডাঙৰ আছে যেনেকৈ 256 অক 300 অক তো তেনেকুৱা ধৰণৰ IP4 IP এড্ৰেছক আমি কি বুলি কম ইনভ্যালিড IP এড্ৰেছ বুলি কম আৰু কোনো IP এড্ৰেছ কি হ'ব নোৱাৰে এলফাবেট কন্টেইন কৰিব নোৱাৰে নন নিউমেৰিক হ'ব নোৱাৰে অৰ্থাৎ নাম্বাৰ থাকিব লাগিব নাম্বাৰছ ৰিলেটেড হ'ব লাগিব নন নিউমেৰিক মানে কি এলফাবেট থাকিব নোৱাৰে ইয়াতে কি দি থৈ দিছো চোৱা ইয়াতে প্ৰথমটো কি আছে 256 এটো কি হ'ল আমাৰ ৰেঞ্জৰ বাহিৰত গুচি গ'ল তো এইটো আমাৰ কি হ'ব ইনভ্যালিড নেক্সটটো কি আছে 192 168 কিন্তু ইয়াতে কি আছে 300 আছে এইটো আমাৰ কি হ'ল ৰেঞ্জৰ বাহিৰত তো ইনভ্যালিড এইটো ইয়াতে 500 আছে এইটো কি হ'ব আমাৰ ৰেঞ্জৰ বাহিৰত ইনভ্যালিড আৰু ইয়াতে কি আছে আমাৰ ইয়াতে এটা মাইনাসত আছে অৰ্থাৎ 0 তকৈ কি হ'ল সৰু হ'ল ন -1 টু 0 তকৈ সৰু হয় না নহয় তোমালোকে ম্যাথছত পাইছা কোৱাচোন তোমালোকে ম্যাথছত ষ্ট্ৰং হয় না নহয় কমেন্ট কৰি জনাচোন তোমালোকে মোক তোমালোকে ম্যাথছত ষ্ট্ৰং হয় না নহয় না ম্যাথছ টান পোৱা কেইজনে ম্যাথছ টান পোৱা মোক ক'বাচোন কমেন্ট সেকশনত তোমালোকে মোক জনাবা তোমালোকে কিমান জনে ম্যাথছত টান পোৱা ম্যাথ সাবজেক্টটো টান পোৱা আৰু এইটো চাই লোৱা ইয়াতে কি হৈ গ'ল ইয়াতে কিছুমান এলফাবেট আহি গ'ল আৰু এইটো কি হ'ব আমাৰ ইনভ্যালিড হ'ব আকৰ তোমালোকে এইটো কোৱেশ্চনো বুজি পাইছা এনসাৰটো তোমালোকে নোট ডাউন কৰি লবা নেক্সট কোৱেশ্চনটো ইয়াতে কি আছে can we compare http and ftp protocols অৰ্থাৎ http protocol আৰু ftp protocol টো আমি কম্পেয়াৰ কৰিব পাৰিম নে mention their functionality আমি কোৱেশ্চন এনসাৰটো বুজি লও yes we can compare http and ftp protocols as both are used to transfer data over a network but they serve different purposes http আৰু ftp এই দুইটা প্ৰটোকল আমি নেটৱৰ্কত কিহৰ কাৰণে ব্যৱহাৰ কৰো আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰাৰ কাৰণে এজনে আনজনৰ লগত ডাটা বিলাক ট্ৰান্সফাৰ কৰাৰ কাৰণে কিন্তু http কেনেকৈ ডাটা ট্ৰান্সফাৰ কৰে http is mainly used for transferring web pages and content from a web server to a client browser http কি কৰে জানা আমি যে গুগলত যাই পেলাই আমি সার্চ কৰো আৰু সার্চ কৰাৰ এগেইনষ্টত আমি এনসাৰ এটা পাও নে নাপাও তো গুগলত যাই পেলাই ওয়েব ব্রাউজাৰত যাই পেলাই যিবিলাক বস্তু আমি সার্চ কৰো আৰু তাৰ এগেইনষ্টত যেটা আমি এনসাৰটো পাও তো এনেকুৱা ধৰণৰ কমিউনিকেশনটো যিবিলাক আমি ওয়েবসাইটৰ দ্বাৰা পাও এনেকুৱা ধৰণৰ কমিউনিকেশন বিলাক কোনে কৰি দি থাকে http প্ৰটোকলে কৰি দি থাকে বুজি পালা এনেকুৱা ধৰণৰ কমিউনিকেশন বিলাক আমাক কি কৰে http প্ৰটোকলে দি থাকে নেক্সট কি আছে ftp protocol FTP is used to transfer files between a client and a server and it works on a port 21 and generally requires a login with a username and password. FTP is helpful for uploading or downloading large file. FTP mainly আমাৰ কি হয় আমি বিশেষকৈ অনলাইন অৰ্থাৎ কিছুমান সাৰ্ভাৰৰ পৰা ডাটা বিলাক যেটা ট্ৰান্সফাৰ কৰি থাকো বা আনি থাকো আমি যিকোনো এপছত এক্সেস কৰি পেলাই ডাটা বিলাক লৈ আসো আমি লগইন কৰিছো ইউজাৰ নেম ক্ৰিয়েট কৰিছো পাসওয়াৰ্ড ক্ৰিয়েট কৰিছো তাৰ পৰা আমি লৈ আসো আমি ইউটিউব ভিডিও চাই আসো এইবিলাক ধৰণৰ কাম বিলাক কাৰ দ্বাৰা হৈ থাকে এই FTP নামৰ প্ৰটোকলটোৰ দ্বাৰা হৈ থাকে আকৰ তোমালোকে এইটো বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাই লবা how many 16 port switches are required to connect 31 computers in a network অৰ্থাৎ 16টা পোর্ট থকা সুইচ এটাই ব্যৱহাৰ কৰি যদি আমি 31টা কম্পিউটাৰ কানেক্ট কৰিব লগা হয় তেনেহলে আমাক কিমানটা সুইচৰ প্ৰয়োজন হ'ব কাৰণ এটা সুইচত কিমানটা পোর্ট থাকে 16টা পোর্ট থাকে তো তেনেকুৱা হলে আমাৰ 31 কম্পিউটাৰ কানেক্ট কৰিবলৈ কিমানটা পোর্টৰ প্ৰয়োজন এনসাৰ কি দিয়া আছে 3 switches of 16 ports are required to connect 31 computers considering that switches also need to be connected each other using one port অৰ্থাৎ এটা সুইচৰ লগত আন এটা সুইচ এনেকে কানেক্ট কৰাৰ ক্ষেত্ৰত এনেকে আমাক কেইটা সুইচ লাগিব আমাক তিনিটা সুইচৰ প্ৰয়োজন হ'ব
আৰু এনেকৈ তিনিটা সুইচেৰে আমি কিমানটা কম্পিউটাৰ কানেক্ট কৰিব পাৰিম 31টা কম্পিউটাৰ কানেক্ট কৰিব পাৰিম আগৰ তোমালোকে এইখিনিও বুজি পাইছা মই ইয়াতে কিছুমান তোমালোকৰ আগত এডিশনাল কোৱেশ্চন দি থৈ দিছো যে হোৱাট ইজ কম্পিউটাৰ নেটৱৰ্ক এণ্ড হোৱাট ইজ এন IP এড্ৰেছ এনেকুৱা ধৰণৰ কিছুমান যদি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকক প্ৰয়োজন হয় তোমালোকে মোক হোৱাটছএপৰ দ্বাৰা জনাবা আৰু মই তোমালোকক PDF ফৰ্মত কোৱেশ্চনবিলাক প্ৰভাইড কৰিম আজি মই তোমালোকৰ আগত এই ভিডিঅ'টোত তোমালোকৰ চেপ্টাৰ নম্বৰ 1 ইন্ট্ৰডাকচন টু কম্পিউটাৰ নেটৱৰ্কত যিবিলাক কোৱেশ্চন আনসাৰ আছিলে সেইবিলাক আলোচনা কৰিলো আগৰ তোমালোকে কোৱেশ্চন আনসাৰ বিলাক বুজি পাইছা আৰু তোমালোকে নোট ডাউন কৰি লবা যদি তোমালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছা আৰু বুজি পাইছা আৰু যদি ভাবিছা এই চেনেলটো ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তেতিয়ালে মোৰ চেনেলটো তোমালোকে ফলো কৰি থবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিলে এটো মোৰ কাৰণে বহু বেছি হেল্পফুল হ'ব ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ আগত চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ HTML এণ্ড CSS ৰ বিষয়ে আলোচনা কৰিম আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা আজিলৈকে এইখিনিয়ে ধন্যবাদ